আপোনালোকৰ যোগেদি মই গোটেই অসমবাসী ৰাইজক গুৱাহাটী আৰক্ষী প্ৰশাসন আৰু গুৱাহাটী ট্ৰেফিক পুলিচৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা আৰু আদৰণি জনাইছোঁ। সকলোকে আপোনালোকৰ দি দেখিছে যে আমাৰ এটা ড্ৰাংক এণ্ড ড্ৰাইভিং চেকিং আজি লাষ্ট আমি 10 দিনৰ পৰা চলাই আহিছোঁ। আমি বিচাৰোঁ যে সকলোৱে ফূৰ্তি কৰক, কিন্তু সেই ফূৰ্তিয়ে যাতে কাৰো যাতে প্ৰাণ নাশ নকৰে, কোনেও যদি নিজৰ ঘনিষ্ঠতা যেন নেহেৰুৱায়, সেইকাৰণে এটা সাৱধানতা মানি সকলোৱে ফূৰ্তি কৰক। আমাৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট যে কোনেও যাতে ড্ৰাংক এণ্ড কৰি ড্ৰাইভ নকৰে। তেওঁলোকে বেটাৰ বহুত ধৰণৰ আজিকালি সুবিধা আছে, সেইখিনি সুবিধা ইউজ কৰক, চবেই নতুন বছৰটো ফূৰ্তি কৰক। আমাৰ তাৰমানে এটা ভাবিছিলোঁ, আমাৰ ছিনিয়ৰ অফিচাৰসকলে এটা লগত ডিছকাশ্যন কৰি আমি ভাবিছিলোঁ যে আমি এটা কাম কৰোঁ, বছৰৰ প্ৰথম দিনটোত আমি যেতিয়া ড্ৰাংক এণ্ড ড্ৰাইভিং চেক কৰাম, তাত যাকে আমি পাওঁ যে মদ নোখোৱাকৈ গাড়ী চলাইছে, সেইটো এটা বিৰাট ডাঙৰ পদক্ষেপ। সকলোৱে তেওঁলোকৰ পৰা শিকিব লাগে। আমাৰ ফালৰ পৰা সৰু উপহাৰ হিচাপে যাক যোনে যি পাৰে, ধৰক ফুল এপাই হওক, চকলেট এটাই হওক বা মৰ্টন এটাই হৈ আমাৰ গুৱাহাটী ট্ৰেফিক পুলিচৰ ফালৰ পৰা এটা আমি নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ। প্ৰথমতে মই আপোনালোকলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ গুৱাহাটীবাসী, অসমবাসীলৈ নতুন বছৰৰ 2026 চনৰ শুভেচ্ছা জনালোঁ। যে এতিয়া CC কেমেৰা লগোৱা হৈছে সকলোবোৰ অঞ্চলত, আৰু এতিয়া ডিজিটেলি সকলোবোৰ কণ্ট্ৰলৰ দিশে আগবাঢ়ি গৈছে। গতিকে ৰাইজক আমি ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে যিবোৰ নীতি নিয়ম আছে, সকলো নীতি নিয়ম পথত চলাচলৰ লগতে আইন কানুনৰ যিমানখিনি নীতি নিয়ম আছে মানি চলিলে সুবিধাজনক হয়। আপোনালোক DCP ছাৰে সকলোখিনি বুজাই কৈছে। গতিকে বেলেগ কথা আৰু নাই, বিভিন্ন সময়ত এৱাৰনেছ কৰি থকা হৈছে, আৰু অহাকালিৰ পৰা গোটেই মাহজোৰা পথ সুৰক্ষা সপ্তাহ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ অন্তৰ্গত প্ৰথমে পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, ট্ৰেন্সপৰ্ট বিভাগ আৰু বিভিন্ন ষ্টেক হোল্ডাৰ, PWDকে আদি কৰি হেল্থকে আদি কৰি অহাকালিৰ পৰা জোৰদাৰভাৱে গোটেই সমগ্ৰ অসমতে ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ উদ্যোগত বা এই নিয়ন্ত্ৰণত বা ইনষ্ট্ৰাকশ্যনত যাতে পথ সুৰক্ষাৰ বিষয়টো সৰ্বগ্ৰাসী হয়, সকলোৱে মনোগ্ৰাহী হয়, সকলোৱে বুজি পায়, আৰু পথ দুৰ্ঘটনাত কোনো লোক হতাহত নহয়, এই উদ্দেশ্য আগত ৰাখি আৰু মৃত্যুমুখত নপৰে যাতে এখন বেলেঞ্চ আৰু সুন্দৰ পথ সুৰক্ষা, পথৰ চলাচলৰ ব্যৱস্থা ইত্যাদি বিষয় লৈ অহা 1 তাৰিখ জানুৱাৰীৰ পৰা মাহজোৰা এই পথ সুৰক্ষা মাহ পালন কৰা হ'ব। গতিকে DCP ছাৰ আছে, আৰু একেলগে আমি সকলোৱে আগবাঢ়ি যাম ছাৰ, আৰু ৰাইজলৈ আগবাঢ়ি যাম, ৰাইজৰ বাবেই। গতিকে ৰাইজেই প্ৰধান বিষয়বস্তু, ৰাইজে মানি চলিব, আৰু আমি এখন সুন্দৰ পথ সুৰক্ষাৰ ব্যৱস্থা পাম।